ৱৰ্ল্ড হাইপাৰটেনশ্যন ডে 2024 ইয়াৰ থিমটো হৈছে মুখ্য উদ্দেশ্যটো হৈছে মেজাৰ ইয়ৰ ব্লাড প্ৰেছাৰ একুৰেটলি, কণ্ট্ৰল ইট, লিভ লংগাৰ। অৰ্থাৎ ব্লাড প্ৰেছাৰটো ৰক্তচাপটো ভালদৰে আপুনি মেজাৰ কৰক, জোখক আৰু ইয়াক আপুনি কণ্ট্ৰল কৰক। কিয় কণ্ট্ৰল কৰক? এইটো কণ্ট্ৰল যদি নিয়ন্ত্ৰণত নাথাকে তেতিয়াহ'লে আমাৰ ভৱিষ্যত জীৱন বিপৰ্যস্ত হ'ব, বিপদ আহুকাল হ'ব, শাৰীৰিকভাৱে আমি অসুস্থ হৈ পৰিম। সেইকাৰণে কৈছে লিভ লংগাৰ। অৰ্থাৎ ব্লাড প্ৰেছাৰ যদি একুৰেটলি আমি মেজাৰ কৰি ব্লাড প্ৰেছাৰ কিমান হৈছে, কিমানত আমি ঔষধ খাব লাগে, চিকিৎসকৰ ওচৰত চাপিব লাগে আৰু তাক কণ্ট্ৰল কৰি কেনেকৈ কিদৰে ৰাখিব পাৰি, এইসমূহ যদি আমাৰ জ্ঞান থাকে তেতিয়াহ'লে আমি আমাৰ লিভ লংগাৰ, অৰ্থাৎ আমাৰ থিমটোত যিটো কৈছে শেষত লিভ লংগাৰ, তেতিয়াহে আমি দীৰ্ঘদিন জীয়াই থাকিব পাৰিম। আচ্ছা, এই উচ্চ ৰক্তচাপ দিৱসটো ৱৰ্ল্ড হাইপাৰটেনশ্যন লীগে 2005 পৰা 2005 প্ৰথম পালন কৰিছিল 14 মে'ত। কিন্তু 2006 এই ৱৰ্ল্ড হাইপাৰটেনশ্যন লীগে সিদ্ধান্ত ল'লে যে অৰ্থাৎ 2006 আমি 17 মে'ৰ পৰা পালন কৰিম আৰু সেই তেতিয়াৰ পৰাই 17 মে'ত পালন কৰা হৈ আছে প্ৰতি বছৰে। ইয়াত আমি জানিব লাগে যে কিদৰে উচ্চ ৰক্তচাপ আমি কেতিয়া আমি জুখিব লাগে। অৰ্থাৎ শাৰীৰিক অসুস্থতা কিছুমান উপভোগ কৰোঁ, যেনে নিদ্ৰানাক, টোপনি কম আহে, ডিষ্টাৰ্ব শ্লিপ হয়, তাৰপিছত আমাৰ মূৰ বিষায়, মাজে মাজে মূৰ ঘূৰাই, বা আমি খোজকাঢ়ি থকাতে অলপ ইফাল সিফাল ঢলং ঢপং কৰে, মূৰটো জিনজিনাই ইত্যাদিবোৰ কিছুমান অসুস্থতা আহি পৰিলে আমি গম পাব লাগে। আৰু বয়সটো আচল কথা। বয়স 30ৰ ওপৰ, 40ৰ ওপৰ বিশেষকৈ, আৰু 50 বা 60ৰ ওপৰৰ মানুহে বিশেষ কৰি উচ্চ ৰক্তচাপৰ বিষয়ে সচেতন হোৱাটো দৰকাৰ। এই ক্ষেত্ৰত আমি কিছুমান স্বাস্থ্য ৰক্ষাৰ বিধি পালন কৰিব লাগে। যেনে আমি জানিব লাগিব আমাৰ নৰ্মেল ব্লাড প্ৰেছাৰ হ'ল 120/80, অৰ্থাৎ ওপৰত 120 চিষ্টলিক ব্লাড প্ৰেছাৰ যিটো কয়, আৰু ডাইষ্টলিক ব্লাড প্ৰেছাৰ তলৰ যিটো ব্লাড প্ৰেছাৰ সেইটো হ'ল 80। 120/80 আমি এডাল্ট মানুহ থাকিব লাগে। কিন্তু বহুত ক্ষেত্ৰত 40ৰ ওপৰত বা 50ৰ ওপৰত 130/80, 130/90 থাকিলেও আমি চলিব পাৰিম। 140/90 থাকিলেও আমি ডায়েট ৰেষ্ট্ৰিকশ্যন, যেনে নিমখ কম কৰি খাব লাগে, এক্সাৰচাইজ কৰিব লাগে, ভাল মুকলি বতাহত খোজকাঢ়িব লাগে, প্ৰাণায়াম আদি কৰিব লাগে, বা আমাৰ দৈনন্দিন জীৱনৰ যিবিলাক ডায়েট কণ্ট্ৰল কৰিব লাগে, যেনে স্পাইচি অইলি ডায়েট, ৰাজহুৱা খানা বা মাংস মাছ আদি বেছিকৈ তেলজাতীয় খাদ্য খাব নালাগে ইত্যাদিবোৰ আমাৰ সৰ্বসাধাৰণ মানুহে জানে আৰু বিভিন্ন আৰ্টিকল প্ৰকাশ পাতি হৈ আহি আছে। সেইফালৰ পৰা মানুহে কিছু পৰিমাণে নলেজত থাকে, কিন্তু খোৱাৰ ক্ষেত্ৰত মানুহে সদায় সদায় পাহৰি চলে। কেতিয়া কি খাব লাগে এইটো পাহৰি চলে। আৰু বয়সৰ লগে লগে খাদ্যটো অতি নিয়ন্ত্ৰণ হ'ব লাগে, পৰিমিত হ'ব লাগে, আৰু মাদক দ্ৰব্য, স্মকিং, ধঁপাত সেৱন বা ধঁপাত বিভিন্ন ধৰণে আমি যি চোবাই বা আজিকালি গুটখা পাতি যি ওলাইছে এইবিলাক এভইড কৰি চলিব লাগে নিজৰ স্বাস্থ্যৰ কাৰণে। আৰু এই ক্ষেত্ৰত আমি ডায়েট এণ্ড নিউট্ৰিশ্যনটো এটা বিশেষ মন কৰিবলগীয়া কথা। আমাৰ ফাইবাৰ্ছ ৰিচ ডায়েট যিবিলাক আছে আমাৰ, অৰ্থাৎ শৌচ খোলোচা হৈ থাকে, আমাৰ ভোক ঠিকে থাকে, ফল মূল খাব লাগে, আমাৰ শাক পাচলি, ফাইবাৰ্ছ আহজাতীয় শাক পাচলি খাব লাগে, আমাৰ যিবিলাক ভাত ৰুটি আদি বিভিন্ন দাইল তৰকাৰী আমি সংযোজন কৰিব লাগে আহাৰত, গাখীৰ, দৈ বা মিল্ক প্ৰডাক্টিভ ছাবষ্টেঞ্চ, গাখীৰৰ পৰা উৎপাদিত সামগ্ৰী খাব লাগে। এই ক্ষেত্ৰত যদি মানুহজনৰ উচ্চ ৰক্তচাপ থাকে তেতিয়াহ'লে চিকিৎসকৰ পৰামৰ্শ অনুযায়ী যি খাব লাগে, যি খাব নালাগে সেইটো মানি চলিব লাগে। মই কোৱা খাদ্যবিলাকেই যে গোটেই খাব লাগিব এনেকুৱা নহয়, মেন টু মেন ডিফাৰ কৰে খাদ্য কিছুমান। আৰু আমাৰ আয়ুৰ্বেদিক ৰেমেডি, যেনে আমাৰ অশ্বগন্ধা এবিধ ভাল, টোপনি ভাল আহে আৰু নাৰ্ভাছ ছিষ্টেম ভাল কৰি ৰাখে, শতাৱৰী আছে, আৰু আটাইতকৈ পটেণ্ট ড্ৰাগছ হৈছে আমাৰ সৰ্পগন্ধা, ৰাউলফিয়া চাৰ্পেণ্টিনা। তাৰ মূলৰ পৰা, শিপাৰ পৰা আমাৰ ঔষধ, আমাৰ কিছুমান তৈয়াৰী হয়। সেই তৈয়াৰী ঔষধবিলাক বিভিন্ন কোম্পানীয়ে কৰে, আৰু সেই কোম্পানী কৰা ঔষধবিলাক আমি ড'জ অনুসৰি, চিকিৎসকে দিয়া ড'জ অনুসৰি খাব লাগে। পুনৰ্নৱা এবিধ ভাল, পুনৰ্নৱা ৰস ভাল, পুনৰ্নৱাই আমাৰ পেচাব পৰিষ্কাৰ কৰি ৰাখে। পেচাবটো যদি ঠিকে থাকে, কিডনীৰ ফাংচন যদি ঠিকে থাকে, তেতিয়াহ'লে আমি ৰক্তচাপ কিছু নিয়ন্ত্ৰণ হৈ থাকে। এই ক্ষেত্ৰত আমাৰ উচ্চ ৰক্তচাপ বিভিন্ন ক্ষেত্ৰত প্ৰাইমাৰী আৰু ছেকেণ্ডাৰী থাকে। যেনে আমাৰ এছেঞ্চিয়েল হাইপাৰটেনশ্যন, অৰ্থাৎ কোনো কাৰণ নোহোৱাকৈ আমাৰ
যি প্ৰেছাৰ অৰ্থাৎ হাৰ্টৰ পৰা যি আমাৰ চিষ্টলিক কণ্ট্ৰাকশ্যন আৰু ডাইষ্টলিক সম্প্ৰসাৰণ আমাৰ চলিত হাৰ্টে লয় আৰু তাৰ পৰা আমাৰ কণ্ট্ৰাকশ্যন কৰি উলিয়াই দিয়ে, সংকোচনৰ দ্বাৰা উলিয়াই দিয়ে। সেই উলিয়াই দিয়াৰ সময়ত যিটো আৰ্টাৰীত আমাৰ ৰক্তবাহী নলীত প্ৰেছাৰ সৃষ্টি কৰে, সেই প্ৰেছাৰটো যদি আমাৰ হিচাপত কৰি বেছি হয় তেতিয়াহ'লে উচ্চ ৰক্তচাপ বুলি কোৱা হয়। ৱালছ অফ দি ভেচেলৰ ৱালছ অৰ্থাৎ ৰক্তবাহী নলিকাৰো কিছুমান অসুস্থ হ'ব পাৰে আৰু হাৰ্টৰ পৰা ব্লাড উলিয়াই দিয়াত হাৰ্টৰো অসুস্থতাৰ কাৰণে হ'ব পাৰে। আৰু ছেকেণ্ডাৰী এই এছেঞ্চিয়েল হাইপাৰটেনশ্যন প্ৰথম আৰু ছেকেণ্ডাৰীটো দ্বিতীয়, অৰ্থাৎ কিডনীৰ অসুখত, লিভাৰৰ অসুখত বা হাৰ্টৰ কিছুমান অসুখত ইত্যাদিবোৰ কিছুমান অসুখ আছে, অসুস্থতা আছে বা থাইৰইড প্ৰব্লেমৰ কাৰণে সেই তেতিয়া আমাৰ হাৰ্ট প্ৰেছাৰটো অট'মেটিক বাঢ়ে। সেইটো কণ্ট্ৰল কৰি ৰাখিব লাগে। সেই ছিষ্টেমটো ঠিক কৰি ৰখা ঔষধ, লগতে হাই প্ৰেছাৰৰ খাবলগীয়া ঔষধ চিকিৎসকৰ পৰামৰ্শ ল'ব লাগে আৰু ৰক্ত আদি পৰীক্ষা কৰি চলিব লাগে। ব্লাডৰ বিভিন্ন টেষ্টৰ দ্বাৰা আমাৰ বিভিন্ন কিডনী ঠিকে আছে নাই, লিভাৰ ঠিকে আছে নাই ইত্যাদিবোৰ গম পাওঁ আমি। শৰীৰৰ অৰ্গেনবিলাকৰ কাম চাম ঠিকে আছে নাই, ছিষ্টেমিক কামবিলাক ঠিকে আছে নাই আমি গম পাওঁ। এই ক্ষেত্ৰত আমি লাইফষ্টাইল মডিফিকেশ্যন অন্য এটা কাৰণ, অন্য এটা উপায়। আমি খোজকাঢ়িব লাগে, বয়স অনুপাতে আমি খোজকাঢ়িব লাগে আৰু শাৰীৰিক অসুস্থতা যাতে বেছি নহয়, আমাৰ এক্সাৰচাইজ নহয়, বেছি কৰিব নালাগে। খাদ্য পৰিমিত হ'ব লাগে, মই আগতে কৈ আহিলোঁ। আৰু আমি বিভিন্ন ধৰণৰ আমি আজিকালি প্ৰাণায়াম বা আমাৰ কপালভাতি এই চিকিৎসকৰ পৰামৰ্শ মতে যোগ প্ৰশিক্ষকৰ পৰামৰ্শ মতে আমি গ্ৰহণ কৰিব লাগে। নিজেই আগতে কৰি আছিলোঁ মই 20 বছৰত, 40 বছৰত, এতিয়া মোৰ 60 বছৰ পাৰ হৈ গৈছে। এতিয়া মই একেটা এক্সাৰচাইজে বা একেধৰণৰ লাইফষ্টাইল গ্ৰহণ সেনেকুৱা নহয় কথাটো। আমি চিকিৎসকৰ পৰামৰ্শ মতে আমাৰ যিবিলাক আয়ুৰ্বেদিক পদ্ধতিগত চিকিৎসা দিয়াই আছে বা ঔষধ দিয়াই আছে গ্ৰহণ কৰিব লাগে। আৰু এলোপেথিক চিকিৎসকৰ ক্ষেত্ৰতো আমি তেওঁলোকৰ ক্ষেত্ৰত যিকোনো চিকিৎসকেই নহওক আমি নিজৰ শৰীৰক বোৱাই নিয়াৰ কাৰণে, কৰ্মক তৎপৰ কৰি ৰখাৰ কাৰণে খাদ্য আৰু ঔষধ আমি চিকিৎসকৰ পৰামৰ্শ গ্ৰহণ কৰি চলিব লাগে। এই সজাগতাটো আনাৰ কাৰণে বিশ্ব উচ্চ ৰক্তচাপ দিৱস বা ৱৰ্ল্ড হাইপাৰটেনশ্যন ডে পালন কৰা হয়। পাব্লিকক সজাগতা হ'ব লাগে, ইনফৰমেশ্যন দিব লাগে, কেনেকৈ প্ৰিভেণ্ট কৰিব লাগে ৰোগটো আমি জানিব লাগে। আৰু সেইটো আজি মহৎ উদ্দেশ্য। ধন্যবাদ। মই IAMC আয়ুৰ্বেদিক মেডিকেল কলেজৰ আমি প্ৰাইভেট আয়ুৰ্বেদিক কলেজ এইখন অসম তথা উত্তৰ পূৰ্বাঞ্চলত প্ৰথমবাৰৰ কাৰণে স্থাপিত হৈছে। ইয়াত এতিয়া এডমিশ্যন চলি আছে, চিকিৎসাৰ কাৰণে চিকিৎসালয় চলি আছে আৰু ইয়াত মই বৰ্তমান উপদেষ্টা হিচাপে কাম কৰি আছোঁ। আপোনালোকক শুভেচ্ছা জনালোঁ। প্ৰতি উচ্চ ৰক্তচাপ ৰোগীসকলে সাৱধান হৈ চলিব লাগিব। খাদ্য আৰু চলা মিলা বা দৈনন্দিন কৰ্তব্যত ঠিকে চলক। ধন্যবাদ।